হয়, মই এই মুহূৰ্তত আচলতে খুবেই আৱেগিক হৈ পৰিছোঁ যে ৩৭টা বছৰ আমাৰ সদৌ অসম কবি সন্মিলনে পাৰ কৰিলে। ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰতে অনুষ্ঠিত হৈছিল। শ্ৰদ্ধেয় পথাৰ কবি ৰাম গগৈদেৱে প্ৰতিষ্ঠা কৰিছিল। আজি আমি গৌৰৱোজ্জ্বল এই ৩৭টা বছৰ আমি অতিক্ৰম কৰি আজি ঐতিহাসিক এই পৰ্যটন নগৰী, শিল্প ভাস্কৰ্য নগৰী শিৱসাগৰত আমি আজি এই সপ্তবিংশ অধিৱেশন ভাগ অনুষ্ঠিত কৰিছোঁ। আমি খুব আহ্লাদিত হৈ পৰিছোঁ, খুবেই ভাল পাইছোঁ। সকলো আয়োজন খুব সুন্দৰভাৱে ধুনীয়াকৈ অনুষ্ঠিত হৈছে। শিৱসাগৰবাসী ইয়াত আচলতে উঠলি উঠিছে আৰু সকলোৱে আচলতে আন্তৰিকতাৰে এই অধিৱেশন ভাগ অনুষ্ঠিত কৰাত আগভাগ লোৱাৰ কাৰণে আমি সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ এই ছ'চিয়েল মাধ্যমৰ সকলো ব্যক্তিলৈ মই শ্ৰদ্ধা জনাইছোঁ। ইতিমধ্যে আমাৰ দুটা কাৰ্যসূচী শেষ হৈছে। আমি দ্বাৰ উন্মোচন কৰিলোঁ মুখ্য মঞ্চৰ, আৰু অলপ পিছতে আমি এতিয়া বন্তি প্ৰজ্বলন আমাৰ হৈ গৈছে আৰু খন্তেকৰ পিছতে আমাৰ প্ৰদৰ্শনী দ্বাৰ উন্মোচন হ'ব। মোৰ সন্মুখত আজি দেখিছোঁ গোটেই শিৱসাগৰবাসী আমাৰ মাজলৈ আহিছে আৰু গোটেই অসমৰ কবিসকল আমাৰ মাজলৈ আহিছে। আজি আমাৰ বৰ আনন্দৰ কথা আৰু গৌৰৱৰ কথা। আমি এই মুহূৰ্তত সঁচা অৰ্থত ক'বলৈ গ'লে কাব্যিক আৱেগিক হৈছোঁ আমি, আৰু আপোনালোকৰ সকলোলৈকে ছ'চিয়েল মিডিয়াৰ সকলোলৈকে আমি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত দিনকেইটালৈ মই আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই পাৰ্ভেজ হুছেইন ডাঙৰীয়া, প্ৰধান সম্পাদক ডাঙৰীয়াক বাকীখিনি ক'বলৈ অনুৰোধ জনাইছোঁ। হয়, মই এই মুহূৰ্তত আচলতে খুবেই আৱেগিক হৈ পৰিছোঁ যে ৩৭টা বছৰ আমাৰ সদৌ অসম কবি সন্মিলনে পাৰ কৰিলে। ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰতে অনুষ্ঠিত হৈছিল। শ্ৰদ্ধেয় পথাৰ কবি ৰাম গগৈদেৱে প্ৰতিষ্ঠা কৰিছিল। আজি আমি গৌৰৱোজ্জ্বল এই ৩৭টা বছৰ আমি অতিক্ৰম কৰি আজি ঐতিহাসিক এই পৰ্যটন নগৰী, শিল্প ভাস্কৰ্য নগৰী শিৱসাগৰত আমি আজি এই সপ্তবিংশ অধিৱেশন ভাগ অনুষ্ঠিত কৰিছোঁ। আমি খুব আহ্লাদিত হৈ পৰিছোঁ, খুবেই ভাল পাইছোঁ। সকলো আয়োজন খুব সুন্দৰভাৱে ধুনীয়াকৈ অনুষ্ঠিত হৈছে। শিৱসাগৰবাসী ইয়াত আচলতে উঠলি উঠিছে আৰু সকলোৱে আচলতে আন্তৰিকতাৰে এই অধিৱেশন ভাগ অনুষ্ঠিত কৰাত আগভাগ লোৱাৰ কাৰণে আমি সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ এই ছ'চিয়েল মাধ্যমৰ সকলো ব্যক্তিলৈ মই শ্ৰদ্ধা জনাইছোঁ। ইতিমধ্যে আমাৰ দুটা কাৰ্যসূচী শেষ হৈছে। আমি দ্বাৰ উন্মোচন কৰিলোঁ মুখ্য মঞ্চৰ, আৰু অলপ পিছতে আমি এতিয়া বন্তি প্ৰজ্বলন আমাৰ হৈ গৈছে আৰু খন্তেকৰ পিছতে আমাৰ প্ৰদৰ্শনী দ্বাৰ উন্মোচন হ'ব। মোৰ সন্মুখত আজি দেখিছোঁ গোটেই শিৱসাগৰবাসী আমাৰ মাজলৈ আহিছে আৰু গোটেই অসমৰ কবিসকল আমাৰ মাজলৈ আহিছে। আজি আমাৰ বৰ আনন্দৰ কথা আৰু গৌৰৱৰ কথা। আমি এই মুহূৰ্তত সঁচা অৰ্থত ক'বলৈ গ'লে কাব্যিক আৱেগিক হৈছোঁ আমি, আৰু আপোনালোকৰ সকলোলৈকে ছ'চিয়েল মিডিয়াৰ সকলোলৈকে আমি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত দিনকেইটালৈ মই আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই পাৰ্ভেজ হুছেইন ডাঙৰীয়া, প্ৰধান সম্পাদক ডাঙৰীয়াক বাকীখিনি ক'বলৈ অনুৰোধ জনাইছোঁ।